আহ, তাকে আমি হেঙুল থিয়েটাৰৰ আমাৰ মৰিয়নিত আমাৰ যিহেতু আমাৰ আখৰা গৃহ চলি আছে, আমাৰ আখৰা হৈ আছে। আমি সমূহ শিল্পীসকল ওলাই আহিছো বান সাহায্যৰ কাৰণে। আৰু খুবেই দূষিত আমি। আমাৰ এই অসমখনত ইমান প্ৰত্যেক বছৰে বানৰ পৰিস্থিতিত মানুহসকল গোটেই আমাৰ ৰাইজসকল ভুগিব লগা হয়। যাতে এই ভুগিব লগা নহয় তাৰ কাৰণে অসম চৰকাৰে যাতে কিবা সিদ্ধান্ত লয়। আৰু গতিকে সকলোৱে যে য'ত য'ত বান মানে পৰিস্থিতি হোৱা নাই, সেইসকল গাঁৱতো যাতে এনেকে আমাৰ দৰে সাহায্য তুলি যোনে যোনে বানত পৰিস্থিতিত ভয়াৱহ পৰিস্থিতিত ভুগি আছে, তেওঁলোকক যাতে আমাৰ দৰে এনেকে সাহায্য তুলি সকলোৱে যাতে সাহায্য আগবঢ়ায় তাৰে আশা কৰিছো। এতিয়া বানপানীয়ে কি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে আমিতো নতুনকৈ ক'বলগীয়া নাই, আমি দেখি আছো। এইখিনি বানপীড়িতসকলৰ কাষত থিয় আমি আজিয়ে নহয়, আমি আগতেও বৃহত্তৰ মৰিয়নিবাসী ৰাইজৰ লগত আমি হেঙুল থিয়েটাৰসমূহ শিল্পী কলা কৌশলী ওলাই আহিছোঁ। আৰু এইটো আমাৰ একচুৱেলি আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য বুলি ভাবোঁ। চ' এইবাৰো তেনেকৈ আমি ওলাই আহিছোঁ। আৰু মৰিয়নিবাসী ৰাইজক সেইটোৱে আহ্বান জনাম যাতে যোনে যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়ায় যেন। আৰু এই মানুহখিনি কথা ভাবি আমি যেন তেওঁক যিমান যি পাৰোঁ আমি সকলোৱে দিবলৈ কিবা এটা চেষ্টা কৰোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।